অসমবাসীৰ ৰাইজৰ পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। লগতে মোৰ প্ৰথম উদ্দেশ্যটো হ'ল যে জুবিন দাৰ ন্যায় পোৱাটো, আৰু মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে জুবিন দাৰ ন্যায় অতি শীঘ্ৰে প্ৰদান কৰে। আৰু দ্বিতীয় উদ্দেশ্যটো হৈছে জুবিন দাৰ জন্মদিন উপলক্ষে অসমবাসীৰ ৰাইজে কোনো হিংসাত্মক পৰিস্থিতি নকৰে, যাতে জুবিন দা আদৰ্শৰে আমি আগুৱাই যাব লাগিব। জুবিন দাই ঠিক যিদৰে দুখীয়া লোকক সহায় কৰি ভাল পাইছিলে, গছ ভাল পাইছিলে, ঠিক তেনেদৰে জুবিন দাৰ জন্মদিন উপলক্ষে সমূহ অসমবাসী ৰাইজে যোনে যেনেকৈ যি ধৰণে পাৰে নিজৰ সাধ্য অনুসৰি এনেকুৱা কিছুমান পদক্ষেপ লয়। যেনেকৈ আপোনাৰ বিজেপি চৰকাৰে যিটো জুবিন দাৰ জন্মদিন উপলক্ষে এটা ৰক্তদান শিবিৰ পদক্ষেপ লৈছে, তেনেকুৱা ধৰণৰ কিছুমান ভাল পদক্ষেপ লৈ পেলাই তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেইটোৱে হ'ব জুবিন দাৰ জন্মদিন উপলক্ষে অসমবাসীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। মই আপোনাৰ 1 নং কাকি হোজাইৰ পৰা ওলাইছোঁ। মোৰ উদ্দেশ্যটো সেইটোৱে যে প্ৰথম উদ্দেশ্যটো হৈছে জুবিন দাৰ ন্যায় পোৱাটো, আৰু দ্বিতীয়তে হৈছে জুবিন দাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমবাসীক এটা মই দৌৰযাত্ৰাৰ জৰিয়তে এটা বাৰ্তা প্ৰদান কৰিব বিচাৰিছোঁ যে সমূহ অসমবাসী ৰাইজে জুবিন দাই যেনেদৰে দুখীয়া লোকক সহায় কৰি ভাল পাইছিলে, গছ ভাল পাইছিলে, ঠিক সেইদৰে সমূহ অসমবাসী ৰাইজে সেই জুবিন দাৰ জন্মদিন উপলক্ষে সেই ধৰণৰ কিছুমান পদক্ষেপ হাতত লয়। 1 নং কাকিৰ পৰা 10টা বজাত ওলাইছোঁ। কালি ঠিক সন্ধিয়া 4-5 বজাত উপস্থিত হ'মগৈ। খোৱা বোৱা হ'ব, এনেকৈ কোনোবা অলপ জেগাত মানে অলপ ৰখা হ'ব, তেনেকৈ ৰখি খাই তেনেকৈ মানে ৰাতিটো গৈ থাকিম। অসমবাসীৰ ৰাইজৰ পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। লগতে মোৰ প্ৰথম উদ্দেশ্যটো হ'ল যে জুবিন দাৰ ন্যায় পোৱাটো, আৰু মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে জুবিন দাৰ ন্যায় অতি শীঘ্ৰে প্ৰদান কৰে। আৰু দ্বিতীয় উদ্দেশ্যটো হৈছে জুবিন দাৰ জন্মদিন উপলক্ষে অসমবাসীৰ ৰাইজে কোনো হিংসাত্মক পৰিস্থিতি নকৰে, যাতে জুবিন দা আদৰ্শৰে আমি আগুৱাই যাব লাগিব। জুবিন দাই ঠিক যিদৰে দুখীয়া লোকক সহায় কৰি ভাল পাইছিলে, গছ ভাল পাইছিলে, ঠিক তেনেদৰে জুবিন দাৰ জন্মদিন উপলক্ষে সমূহ অসমবাসী ৰাইজে যোনে যেনেকৈ যি ধৰণে পাৰে নিজৰ সাধ্য অনুসৰি এনেকুৱা কিছুমান পদক্ষেপ লয়। যেনেকৈ আপোনাৰ বিজেপি চৰকাৰে যিটো জুবিন দাৰ জন্মদিন উপলক্ষে এটা ৰক্তদান শিবিৰ পদক্ষেপ লৈছে, তেনেকুৱা ধৰণৰ কিছুমান ভাল পদক্ষেপ লৈ পেলাই তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেইটোৱে হ'ব জুবিন দাৰ জন্মদিন উপলক্ষে অসমবাসীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ।